নমস্কাৰ জনাইছোঁ সকলোকে। কি খবৰ আপোনালোকৰ? এয়া মোৰ অন্য এটি ভিডিঅ'লৈ সকলোকে স্বাগতম। পুৱাই উঠি গা ধুলোঁ। গা ধুই এয়া মা তুলসীক জল অৰ্পণ কৰিছোঁ। প্ৰতি সোমবাৰৰ পৰা প্ৰতি শনিবাৰলৈকে মই এনেকৈ মা তুলসীক জল অৰ্পণ কৰোঁ। লগতে এয়া বাবাৰ ওচৰত চাকি দিবৰ কাৰণে মই অলপ ফুল ছিঙি লৈছোঁ। প্ৰতিদিনে মই বাবাৰ ওচৰত এনেকৈ ফুলৰ চাকি দিওঁ। সেয়েহে এয়া জবা ফুল কেইপাহমান ছিঙি ল'লোঁ। লগতে অপৰাজিতাও আছে। নীলা অপৰাজিতা বাবাৰ খুব প্ৰিয়, সেয়েহে মই এয়া অপৰাজিতা কেইপাহমানো ছিঙি ল'লোঁ। তাৰ লগতে এয়া চাওকচোন, অপৰাজিতা বাবাৰ খুব প্ৰিয় হয়। নীলা অপৰাজিতা মই নিজেই ৰুই লৈছোঁ, যিহেতু প্ৰতিদিনে বাবাক সেৱা কৰিবলৈ এই ফুলপাহ বিশেষ প্ৰয়োজন হয়। সেয়েহে মই এয়া নীলা অপৰাজিতা লৈ ল'লোঁ। লগতে এয়া বগা ফুলো ছিঙি লৈছোঁ। এই ফুলপাহৰ বৰ ধুনীয়া গোন্ধ, কিন্তু নামটোহে নাজানো দেই, কমেণ্ট কৰি জনাবচোন। লগতে এয়া নয়নতৰা কেইপাহমানো ছিঙি ল'লোঁ। আৰু এয়া বগা ফুল আৰু কেইপাহমান ছিঙি ল'লোঁ। তাৰপিছত এয়া বাবাৰ ওচৰত মই চাকি দিওঁ। সদায় এনেকৈ বাবাক মই চাকি দিলোঁ। আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাব। ভাল লাগিলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'বোৰ লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। আজিলৈ ইমানেই। বাই বাই, ধন্যবাদ।